ওম শান্তি। আজিৰ তাৰিখ 25 এপ্ৰিল 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমত তোমালোকক সদায় সুখী কৰি তোলোতা হয়। পিতাৰ শ্ৰীমত তোমালোকক সদায় সুখী কৰি তোলোতা হয়। সেয়েহে দেহধাৰী সকলৰ মত এৰি একমাত্ৰ পিতাৰ শ্ৰীমতত চলা। পিতাৰ শ্ৰীমত তোমালোকক সদায় সুখী কৰি তোলোতা হয়। সেয়েহে দেহধাৰী সকলৰ মত এৰি একমাত্ৰ পিতাৰ শ্ৰীমতত চলা। আৰু আজিৰ প্ৰশ্ন, কোনসকল সন্তানৰ বুদ্ধি দিগ্ভ্ৰান্ত হৈ ফুৰা এতিয়ালৈকে বন্ধ হোৱা নাই? কোনসকল সন্তানৰ বুদ্ধি দিগ্ভ্ৰান্ত হৈ ফুৰা এতিয়ালৈকে বন্ধ হোৱা নাই? পিতাই উত্তৰত কৈছে, যিসকলৰ ওজতকৈও ওজ পিতাৰ মত বা ঈশ্বৰীয় মতত ভৰসা নাই, সেইসকলৰ বুদ্ধি দিগ্ভ্ৰান্ত হৈ ফুৰা এতিয়াও বন্ধ হোৱা নাই। পিতাৰ প্ৰতি সম্পূৰ্ণ নিশ্চয়তা নথকাৰ কাৰণে দুয়োফালে ভৰি ৰাখে, অৰ্থাৎ দুয়োটা মাৰ্গতে চলি থাকে। ভক্তি, গংগা স্নান আদিও কৰিব আৰু পিতাৰ মততো চলিব। ভক্তি, গংগা স্নান আদিও কৰিব আৰু পিতাৰ মততো চলিব। এনেকুৱা সন্তানসকলৰ কি অৱস্থা হ'ব? শ্ৰীমতত সম্পূৰ্ণৰূপে নচলে, সেইকাৰণে ঠেকা খুন্দা খায়। আৰু আজিৰ গীত, ইছ পাপ কি দুনিয়া ছে, অৰ্থাৎ এই পাপৰ সৃষ্টিৰ পৰা। ওম শান্তি। সন্তানসকলে এইটো ভক্তসকলৰ গীত শুনিলা। তোমালোকে এতিয়া এনেকৈ নোকোৱা, তোমালোকে জানা যে আমি উচ্চতকৈও উচ্চ পিতাক পাইছোঁ, তেওঁ এজনেই উচ্চতকৈও উচ্চ। পিতাই কৈছে যে তোমালোকে জানা যে আমি উচ্চতকৈও উচ্চ পিতাক পাইছোঁ, তেওঁ এজনেই উচ্চতকৈও উচ্চ। বাকী এই সময়ত যি মনুষ্য মাত্ৰ আছে, সকলো অতিকৈ নীচ। উচ্চতকৈও উচ্চ মনুষ্যও এই ভাৰতত দেৱী দেৱতাসকলহে আছিল। তেওঁলোকৰ মহিমা আছে, সৰ্বগুণ সম্পন্ন। এতিয়া মনুষ্যই এইটো নাজানে যে এই দেৱতাসকলক ইমান উচ্চ কৰি কোনে গঢ়ি তুলিলে। এতিয়াতো একেবাৰে পতিত হৈ গৈছে। পিতা হৈছে উচ্চতকৈও উচ্চ। সাধু সন্ত আদি সকলোৱে তেওঁক সাধনা কৰে। এনেকৈ সাধুসকলৰ পিছত মনুষ্যই আধাকল্প হাবাথুৰি খাইছে। তোমালোকে এতিয়া জানা পিতাৰ আগমন হৈছে, আমি পিতাৰ ওচৰলৈ যাওঁ। তেওঁ আমাক শ্ৰীমত দি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ সদায় সুখী কৰি তোলে। তোমালোক ৰাৱণৰ মতত কিমান তুচ্ছ বুদ্ধিৰ হৈ গৈছা। এতিয়া তোমালোকে অন্য কাৰো মতত নচলিবা। মোক পতিত পাৱন পিতাক আহ্বান জনাইছা, তৎসত্বেও যিয়েই ডুবালে সেইসকলৰ পিছত কিয় পৰা? এজনৰ মত এৰি অনেকৰ ওচৰত ঠেকা খুন্দা কিয় খাই থাকা? বহুত সন্তানে জ্ঞানো শুনি থাকিব, আকৌ গৈ গংগা স্নানো কৰিব, গুৰুসকলৰ ওচৰলৈও যাব। পিতাই কয়, সেই গংগা কোনো পতিত পাৱনীতো নহয়। তথাপি তোমালোক মনুষ্যৰ মতত চলি গংগা স্নান আদি কৰিলে, তেতিয়া পিতাই ক'ব, মোৰ অৰ্থাৎ উচ্চতকৈও উচ্চ পিতাৰ মতৰ ওপৰতো ভৰসা নাই। এফালে হৈছে ঈশ্বৰীয় মত আৰু আনফালে হৈছে আখৰি মত। তেওঁলোকৰ কি অৱস্থা হ'ব? দুয়োফালে ভৰি ৰাখিলে বিদীৰ্ণ হৈ যাব। পিতাৰ প্ৰতিও সম্পূৰ্ণ নিশ্চয় নাৰাখে। এনেকৈ কয়ো যে বাবা, মই আপোনাৰে, আপোনাৰ শ্ৰীমতত আমি শ্ৰেষ্ঠ হ'ম। আমি উচ্চতকৈও উচ্চ পিতাৰ মত অনুসৰি খোজ দিব লাগে। পিতাইহে শান্তিধাম সুখধামৰ মালিক কৰি তুলিব। আকৌ পিতাই কয়, যাৰ শৰীৰত মই প্ৰৱেশ কৰিলোঁ, তেওঁতো অৰ্থাৎ ব্ৰহ্মা বাবাই 12গৰাকী গুৰুৰ শৰণ ল'লে, তথাপি তমোপ্ৰধানেই হ'ল, একো লাভ নহ'ল। এতিয়া পিতাক পালে কাৰণে সকলো এৰি দিলে। উচ্চতকৈও উচ্চ পিতাক পালে। পিতাই ক'লে, বেয়া নুশুনিবা, বেয়া নাচাবা, কিন্তু মনুষ্য হৈছে একেবাৰে পতিত তমোপ্ৰধান বুদ্ধিৰ। ইয়াতো বহুত আছে, শ্ৰীমতত চলিব নোৱাৰে, শক্তি নাই, মায়াই ঠেকা খুন্দা খুৱাই থাকে। কিয়নো ৰাৱণ হৈছে শত্ৰু, ৰাম হৈছে মিত্ৰ।
কোনোবাই ৰাম বুলি কয় আৰু কোনোবাই শিৱ বুলি কয়। আচল নাম হৈছে শিৱ বাবা। মই পুনৰ্জন্মত নাহোঁ। ড্ৰামাত মোৰ নাম শিৱহে ৰখা হৈছে। এটা বস্তুৰ 10টা নাম ৰখাৰ বাবে মনুষ্য বিভ্ৰান্ত হৈ গৈছে। যাৰ মনত যি আহিল সেয়াই নাম ৰাখি দিলে। আচলতে মোৰ নাম শিৱ। মই এই শৰীৰত প্ৰৱেশ কৰোঁ। মই কোনো শ্ৰীকৃষ্ণ আদিৰ শৰীৰত নাহোঁ। তেওঁলোকে ভাবে বিষ্ণুটো সূক্ষ্মলোক নিবাসী। বাস্তৱত সেয়া হৈছে লক্ষ্মীনাৰায়ণৰ যুগল ৰূপ, পবিত্ৰী মাৰ্গৰ। বাকী 4খন হাত কাৰো নাথাকে। 4খন হাত মানে পবিত্ৰী মাৰ্গ। 2খন হাত হৈছে নিবৃত্তি মাৰ্গ। পিতাই প্ৰবৃত্তি মাৰ্গৰ ধৰ্ম প্ৰতিষ্ঠা কৰিছে। সন্ন্যাসীসকল নিবৃত্তি মাৰ্গৰ। পবিত্ৰী মাৰ্গৰ সকলেই আকৌ পাৱনৰ পৰা পতিত হয়। সেয়েহে সৃষ্টি বৰ্তাই ৰখাৰ কাৰণে সন্ন্যাসীসকলৰ ভূমিকা হ'ল পবিত্ৰ হৈ থকা। সেয়াও সন্ন্যাসীও অৰ্থাৎ লাখ লাখ কোটি কোটি আছে। যেতিয়া মেলা হয় তেতিয়া বহুত আহে। তেওঁলোকে ভোজত নাৰান্ধে, গৃহস্থীসকলৰ প্ৰতিপালনত চলে। কৰ্ম সন্ন্যাস কৰিছে, তেন্তে ভোজন ক'ৰ পৰা খাব? সেয়েহে গৃহস্থীসকলৰ পৰা খায়। গৃহস্থীসকলে ভাবে এয়াও আমাৰ দান হ'ল। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবা পূজাৰী পতিত আছিল। আকৌ এতিয়া শ্ৰীমতত চলি পাৱন হৈ আছে। পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছে। সেইবাবেতো কোৱা হয় পিতাক অনুসৰণ কৰা। মায়াই প্ৰতিটো কথাতে অৱনতি অৰ্থাৎ অৱনমিত কৰায়। দেহ অভিমানত আহি মনুষ্যই গাফিলতি কৰে। গৰীবেই হওক বা চহকীয়ে হওক, কিন্তু দেহ অভিমান আঁতৰিলেহে। দেহ অভিমান আঁতৰাবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয় তোমালোকে নিজক আত্মা বুলি বুজি শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবা। তোমালোক দেহ অভিমানত কিয় আহা? ড্ৰামা অনুসৰি দেহ অভিমানটো আহিবই লাগে। এই সময়ততো একেবাৰে অটল দেহ অভিমানী হৈ গৈছে। পিতাই কয় তোমালোকতো আত্মা, আত্মাইহে সকলো কৰে। আত্মা শৰীৰৰ পৰা ভিন্ন হৈ গ'লে তেতিয়া শৰীৰক কাটিলেও কিবা আৱাজ ওলাব জানো? নোলায়। আত্মাইহে কয় মোৰ শৰীৰক দুখ নিদিবা। আত্মা অবিনাশী, শৰীৰ বিনাশী। নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। দেহ অভিমান এৰা। তোমালোক সন্তানসকল যিমান দেহী অভিমানী হবা সিমানেই স্বাস্থ্যৱান আৰু নিৰোগী হৈ গৈ থাকিবা। এই যোগ বলৰ দ্বাৰাই তোমালোক 21 জন্ম নিৰোগী হবাগৈ। যিমান হবা সিমান পদো উচ্চ পাবা। শাস্তিৰ পৰা ৰক্ষা পাবা, নহলে বহুত শাস্তি খাব লাগিব। তেন্তে কিমান দেহী অভিমানী হব লাগে? বহুতৰ ভাগ্যত এই জ্ঞান নায়েই। যেতিয়ালৈকে তোমালোকৰ কুলত নাহে অৰ্থাৎ ব্ৰহ্মা মুখ বংশাৱলী নহয়, তেন্তে ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হ'ব? যদিও বহুত আহে, বাবা বাবা বুলি লিখে অথবা কয়ও, কিন্তু সেয়া কেৱল কোৱাতেই সীমিত। এখন দুখন চিঠি লিখিলে তাৰ পাছত আহিবলৈকে এৰি দিয়ে। তেওঁলোকো সত্যযুগত আহিব, কিন্তু প্ৰজাৰ শাৰীত। প্ৰজাটো বহুত হ'ব নহয়। আগলৈ গৈ যেতিয়া বহুত দুখ হ'ব তেতিয়া বহুত দৌৰি আহিব। আৱাজ হ'ব ভগৱান আহিছে। তোমালোকৰো বহুত সেৱা কেন্দ্ৰ স্থাপনা হৈ যাব। তোমালোক সন্তানসকলৰ এইটো অভাৱ আছে যে তোমালোক দেহী অভিমানী নোহোৱা। এতিয়াও বহুত দেহী অভিমান আছে। অন্তিমত যদি অলপো দেহ অভিমান থাকে তেন্তে পদো কম হৈ যাব। তেতিয়া আহি দাস দাসী হবাগৈ। দাস দাসীও ক্ৰমানুসৰি বহুত হয়। ৰজাসকলে দাসী অৰ্থাৎ যৌতুকত পায়, চহকীসকলে নাপায়। সন্তানসকলে অৰ্থাৎ সাক্ষাৎকাৰত দেখিছে ৰাধাই যৌতুকত কিমান দাসী লৈ যায়। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হ'ব। সাধাৰণ দাসী হোৱাতকৈ চহকী প্ৰজা হোৱাটো ভাল। দাসী শব্দটি শুনিবলৈ বেয়া। প্ৰজাৰ ভিতৰত চহকী হোৱাটো তথাপি ভাল। পিতাৰ হোৱাৰ পাছত পিতাই কৈছে যে প্ৰজাৰ ভিতৰত চহকী হোৱাটো তথাপি ভাল। পিতাৰ হোৱাৰ পাছত মায়াই আৰু বেছি ভালকৈহে খাতিৰ কৰে। বলৱানতকৈও বলৱান হৈ যুঁজে। দেহ অভিমান আহি যায়। শিৱ বাবাৰ পৰাও বিমুখ হৈ যায়। বাবাক স্মৰণ কৰিবলৈকে এৰি দিয়ে। হেৰ' খাবলৈ সময় আছে আৰু এনেহেন বাবা যিয়ে বিশ্বৰ মালিক কৰি তোলে, তেওঁক স্মৰণ কৰিবলৈ সময় নাই। ভাল ভাল সন্তানে শিৱ বাবাক পাহৰি দেহ অভিমানত আহি যাব। নহলেতো এনেকুৱা পিতা যিয়ে জীৱনদান দিয়ে তেওঁক স্মৰণ কৰি পত্ৰটো লিখা। কিন্তু ইয়াত কথাই নুসুধিবা। মায়াই একদম নাকত ধৰি উৰুৱাই দিয়ে। খোজে প্ৰতি শ্ৰীমতত চলিলে তেতিয়া প্ৰতিটো খোজত পদমৰ হিচাপত উপাৰ্জন হয়। তোমালোক ইমান ধনৱান হৈ যোৱা যে ধন গণি শেষ কৰিব নোৱাৰি। তাত গণনা কৰা নহয়।
ধন সম্পত্তি খেতিবাৰী সকলো প্ৰাপ্ত হয়। তাত তাম লোহা পিতল আদি নাথাকে, সোণৰহে মুদ্ৰা থাকে। ঘৰে সোণৰে সজায়, তেন্তে কি নাথাকিব? ইয়াততো হয় ভ্ৰষ্টাচাৰী ৰাজ্য, যথা ৰজা ৰাণী তথা প্ৰজা। সত্যযুগত যথা ৰজা ৰাণী তথা প্ৰজা সকলো শ্ৰেষ্ঠাচাৰী হয়, কিন্তু মনুষ্যৰ বুদ্ধিত ধাৰণ হয় জানো? তমোপ্ৰধান হয়। পিতাই বুজাই, তোমালোকো এনেকুৱাই আছিলা। এওঁ অৰ্থাৎ ব্ৰহ্মা বাবা এনেকুৱা আছিল। এতিয়া মই আহি দেৱতা কৰি গঢ়ি তোলো, তথাপিও নহয়। নিজৰ মাজতে কাজিয়া পেচাল কৰি থাকে। মই বহুত ভাল, এনেকুৱা হওঁ। এইটো জানো কোনোবাই বুজি পায় যে আমি নৰকত পৰি আছো? আমি ৰৌ ৰৌ নৰকত পৰি আছো। এয়াও তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। মনুষ্য একেবাৰে নৰকত পৰি আছে। ৰাতিয়ে দিনে চিন্তাত পৰি থাকে। জ্ঞান মাৰ্গত যিয়ে নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব নোৱাৰে, তোমাৰ মোৰ এইবোৰ চিন্তাত থাকে, তেওঁলোক ৰোগীয়া পীড়িত। পিতাৰ সলনি অন্য কাৰোবাক স্মৰণ কৰিলে সেয়া ব্যভিচাৰ হ'ল নহয়। পিতাই কয়, অন্য কাৰো পৰা নুশুনিবা, মোৰ পৰাহে শুনিবা। মোক স্মৰণ কৰিবা। দেৱতাসকলক স্মৰণ কৰিলে সেয়াও ভাল। মনুষ্যক স্মৰণ কৰিলে তাৰ পৰা একো লাভ নহয়। ইয়াততো পিতাই কয়, তোমালোক নতশিৰ কিয় হোৱা? তোমালোকে বাবাৰ ওচৰলৈও যেতিয়া আহা তেতিয়া শিৱ বাবাক স্মৰণ কৰি আহিবা। শিৱ বাবাক স্মৰণ নকৰা মানে নিশ্চয় পাপ কৰা। বাবাই কয়, প্ৰথমেতো পবিত্ৰ হ'বলৈ প্ৰতিজ্ঞা কৰা, শিৱ বাবাক স্মৰণ কৰা। বহুত নিয়ম আছে, কাৎচিতহে কোনোবাই বুজে। ইমান বুদ্ধি নাই। পিতাৰ লগত কেনেকৈ চলিব লাগে, এই ক্ষেত্ৰতো বহুত যত্ন কৰিব লাগে। মালাৰ মণি খোৱা কোনো মাহীৰ ঘৰ অৰ্থাৎ ইমান উজু নহয়। মুখ্য হৈছে পিতাক স্মৰণ কৰা। তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰানে? পিতাৰ সেৱাত, পিতাৰ স্মৃতিত কিমান থকা উচিত। বাবাই নিতৌ কয়, খতিয়ান উলিওৱা। যিসকল সন্তানৰ নিজৰ কল্যাণ কৰাৰ খেয়াল থাকে, তেওঁলোকে সকলো প্ৰকাৰৰে সম্পূৰ্ণ নিয়মত চলি থাকিব। তেওঁলোকৰ খোৱা বোৱা বহুত সাত্বিক হ'ব। পিতাই কৈছে যে যিসকল সন্তানৰ নিজৰ কল্যাণ কৰাৰ খেয়াল থাকে, তেওঁলোকে সকলো প্ৰকাৰেৰে সম্পূৰ্ণ নিয়মত চলি থাকিব। তেওঁলোকৰ খোৱা বোৱা বহুত সাত্বিক হ'ব। বাবাই সন্তানসকলৰ কল্যাণৰ কাৰণে কিমান বুজায়। সকলো প্ৰকাৰৰ নিয়ম মানি চলিব লাগে। পৰীক্ষা কৰিব লাগে আমাৰ খোৱা বোৱা। এনেকুৱাতো নহয়, লোভটো নাই। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে মায়াই ওলট পালট কাম কৰাই থাকিব। তাৰ বাবে সময় বাকী আছে, পাছত গম পাবা। এতিয়াতো বিনাশ সমাগত। জুই বিয়পি গৈছে। তোমালোকে দেখিবা কেনেকৈ বোমা বৰ্ষণ কৰে। ভাৰতততো ৰক্তৰ নদী বব। অন্য ঠাইত বোমাৰে এজনে আনজনক শেষ কৰি দিব। প্ৰাকৃতিক দুৰ্যোগ হ'ব। সকলোতকৈ বেছি কঠিন পৰিস্থিতি ভাৰতত হ'ব। পিতাই কৈছে যে সকলোতকৈ বেছি কঠিন পৰিস্থিতি ভাৰতত হ'ব। নিজৰ ওপৰত বহুত দৃষ্টি ৰাখিব লাগে। মই কি সেৱা কৰোঁ, কিমানক নিজৰ সমান নৰৰ পৰা নাৰায়ণ কৰি তোলো। কিছুমান ভক্তিত বহুত আবদ্ধ হৈ আছে, গতিকে ভাবে এই কন্যাসকলে কি পঢ়িব। বুজি নাপায় যে এওঁলোকক পঢ়াওতাজন হৈছে পিতা অৰ্থাৎ ভগৱান। অলপ শিক্ষিত হ'লে বা ধন আদি থাকিলে কাজিয়া কৰিবলৈ লাগি যায়, সন্মানেই হেৰুৱাই পেলায়। সদ্গুৰুৰ নিন্দা কৰাওতাসকলে উচ্চ পদ নাপায়, আকৌ পা পইচাৰ পদ পাবগৈ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক সকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, তোমাৰ মোৰ এই চিন্তাবোৰ ত্যাগ কৰি নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। একমাত্ৰ পিতাৰ পৰাহে শুনিব লাগে আৰু পিতাকেই স্মৰণ কৰিব লাগে। ব্যভিচাৰী হ'ব নালাগে। দ্বিতীয়তে, নিজৰ কল্যাণৰ কাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত সংযমী হ'ব লাগে। কোনো বস্তুৰ প্ৰতি লোভ ৰাখিব নালাগে। মায়াই যাতে কোনো ওলোটা কৰ্ম কৰাই নিদিয়ে, তাৰ প্ৰতি ধ্যান ৰাখিব লাগে। আৰু আজিৰ বৰদান, নিৰ্ণয় শক্তি আৰু নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা সদায় সফলতা মূৰত হোৱা। নিৰ্ণয় শক্তি আৰু নিয়ন্ত্ৰণ শক্তিৰ দ্বাৰা সদায় সফলতা মূৰত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, যিকোনো লৌকিক বা অলৌকিক কাৰ্যত সফলতা প্ৰাপ্ত কৰিবলৈ বিশেষকৈ নিয়ন্ত্ৰণ শক্তি আৰু নিৰ্ণয় শক্তিৰ আৱশ্যকতা হয়। কিয়নো
যেতিয়া কোনোবা আত্মা তোমালোকৰ সম্পৰ্কত আহে, যেতিয়া কোনোবা আত্মা তোমালোকৰ সম্পৰ্কত আহে, তেতিয়া প্ৰথমে নিৰ্ণয় কৰিব লাগে যে এওঁক কি বস্তুৰ আৱশ্যক। নাড়ীৰ স্পন্দনৰ দ্বাৰা চিনাক্ত কৰি তেওঁৰ ইচ্ছা অনুসৰি তেওঁক তৃপ্ত কৰিবা আৰু নিজৰ নিয়ন্ত্ৰণ শক্তিৰে আনৰ ওপৰত নিজৰ অবিচলিত স্থিতিৰ প্ৰভাৱ পেলাবা। এই দুটা শক্তিয়ে সেৱাৰ ক্ষেত্ৰত সফলতা মূৰ্ত কৰি দিব। আৰু আজিৰ শ্লোগান: সৰ্বশক্তিমানক সংগী কৰি লোৱা, তেতিয়া মায়া কাগজৰ বাঘ হৈ যাব। সৰ্বশক্তিমানক সংগী কৰি লোৱা, তেতিয়া মায়া কাগজৰ বাঘ হৈ যাব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত: সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সেৱাৰ ক্ষেত্ৰত যি ভিন্ন ভিন্ন প্ৰকাৰৰ নিজৰ প্ৰতি বা সেৱাৰ প্ৰতি বিঘিনি আহে, তাৰো কাৰণ এইটোৱেই যে নিজক কেৱল সেৱাধাৰী বুলি বুজা, কিন্তু ঈশ্বৰীয় সেৱাধাৰী হওঁ, কেৱল সেৱাত নহয়, ঈশ্বৰীয় সেৱাত ব্ৰতী হৈ আছো, এইটো স্মৃতি আৰু সেৱা স্বতঃ সংযুক্ত হৈ যায়। ওম শান্তি।